এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, তো আপোনালোকক মই দেখাব বিচাৰিছোঁ যে কেনেকৈ জুবিন দা মৃত্যুবৰণ কৰিছে। এইটো মই ক্লিপত দেখাই দিম, আপোনালোকে অলপমান ৰেকৰ্ডিং শুনক, তাৰপিছত চাওক। ধন্যবাদ। তাৰ মানে আৰু তাক পালছটো কমি আহিলে, 2 ঘণ্টামান আইচিটো ৰাখিলে, কিন্তু তাৰ পালছটো ঘূৰি নাহিলে আৰু এইটো একচুৱেল খবৰ। এইবিলাক স্কুবা ডাইভিং, পেৰাগ্লাইডিং কিবোৰ কৈ আছে বুজাব নাপায়। আচলতে জুবিন দাই পেৰাগ্লাইডিং কৰি মৃত্যুবৰণ কৰা নাই, আচলতে এইটো পানীত পৰিহে মৃত্যুবৰণ কৰিছে। এইটো আচলতে সঁচা কথা। মই ভিডিঅ'টো ভালকৈ দেখাই আছোঁ। এইটো মই আপোনালোকক আগৰ ভিডিঅ'তে দেখাই দিছোঁ, মোৰ চেনেলত গৈ চাব পাৰে কেনেকৈ মৃত্যুবৰণ কৰিছে। আৰু এইটো ভিডিঅ'ত দেখাম যে কেতিয়া তাক শ্মশানত লৈ যাব, সেইটো মই ভালকৈ দেখাম। এইটো ক্লিপ মই আপোনালোকক দেখাম, তো কেনেকৈ কি কৰিব, শ্মশান ঘাটত কেতিয়া লৈ যাব, কেতিয়া আমাৰ অসমত আহিব আৰু কেতিয়া কেইদিন থাকিব, সেইটো মই এইটো ভিডিঅ'ত মই জনাব বিচাৰিছোঁ। মই মামাই কি কয় সেইটো আপোনালোকক অলপমান শুনাই আছোঁ, ধৈৰ্য সহকাৰে শুনিব। এই মাত্ৰই ফোনটোত আছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই, তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম। তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো, গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম। অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম, দুখৰ ক'বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই। এটা মৰ্মান্তিক ঘটনা, জাতিৰ অপূৰণীয় ক্ষতি, জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম যে কেনেকৈ তাক শ্মশানলৈ লৈ যায়। তো সেইটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পাই যায় আৰু জুবিন দাৰ অল এভৰিথিং জিনিস দেখিবলৈ আপোনালোকে পায়। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু জুবিন দাৰ কাৰণে কিবা এটা কমেণ্ট কৰি দিব। ধন্যবাদ, ভালো থাকক, সুস্থ থাকক।